সাৱধান গৰম আৰু বানৰ মাজতে আহিছে বিভিন্ন ৰোগ ৰাজ্যত সৃষ্টি হৈছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ কলেৰা টাইফয়েড ডায়েৰিয়া মেলেৰিয়াত আক্ৰান্ত হৈছে নেকি ডেংগু জাপানিজ এনকেফেলাইটিছ ছালৰ ৰোগৰ আতংক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বানৰ সংহাৰী ৰোগ বানৰ কবলত পৰিছে ৰাজ্যৰ ভিন্ন ৰোগ আৰু এইদৰে সৃষ্টি হোৱা বানৰ পানীত আহিছে বিভিন্ন ধৰণৰ ৰোগ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এইদৰে আক্ৰান্ত হৈছে লোকসকল কলিয়াবৰৰ ভয়ানক বানৰ মাজতে এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে এগৰাকী ব্যক্তি দীৰ্ঘদিন ধৰি জ্বৰত আক্ৰান্ত হৈছিল ব্যক্তিগৰাকী গমেই পোৱা নাছিল যে তেওঁৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত বুলি তাৰ পাছতহে ধৰা পৰিছে যে তেওঁৰ আক্ৰান্ত হৈছে এনকেফেলাইটিছ ৰোগত গতিকে আপুনিও সাৱধান হওক কেইবাটাও লক্ষণে দেখা দিব পাৰে আপোনাৰ দেহত কি লক্ষণ হ'ব পাৰে জ্বৰ মূৰৰ বিষ আভুক লগা ওজন হ্ৰাস হোৱা ডিঙিৰ জড়তা মানসিক অনগ্ৰহৰতা কপনি যোৱা মূৰ্ছা যোৱা আদি লক্ষণ দেখা পালে আপুনি শীঘ্ৰেই যাওক চিকিৎসকৰ কাষত অৱহেলা নকৰিব এই সমূহ লক্ষণত কিয়নো এতিয়া ৰাজ্যত চাৰিওদিশে মাথো বান আৰু এই লেতেৰা পানীৰ বাবে সৃষ্টি হয় এই ধৰণৰ ডেংগু জাপানিজ এনকেফেলাইটিছ ছালৰ ৰোগ বা কলেৰা টাইফয়েড ডায়েৰিয়া মেলেৰিয়া গতিকে এই ধৰণৰ লক্ষণসমূহ দেখা দিলেই ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক নিউজ ডেস্ক ৰিপৰ্ট নিউজ এইচ আছাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909